কবিতাৰ শিৰোনাম আমাক এজন নেতা লাগে। আমাক এজন নেতা লাগে, যি কক্ষচ্যুত মানুহবোৰক দেখুৱাব এটা পোন বাট, সলাই দিব নগ্নতাৰ ছাইৰঙী পোছাক। আমাক এজন নেতা লাগে, যি অকুণ্ঠ চিত্তে ভাল পাব মোৰ দেশৰ মাটি পানী বায়ু, বিলাই দিব শান্তিৰ বীজ। ঠিকনাবিহীন মানুহবোৰক বুজাই দিব মানৱতাৰ আচল ঠিকনা। জনতা জনাৰ্দনৰ তামৰঙী সপোন, নাইবা হাউলি পৰা পথাৰখন, সকলোৰে বাবে তেওঁ হ'ব লাগিব এচমকা পোহৰ, শিমলু ফুলা আকাশ, নাইবা পাহাৰ ভৈয়াম একাকাৰ কৰা বিস্তীৰ্ণ সেউজীয়া উপত্যকাৰ এজন সপোন বিলাসী বাসিন্দা। এতিয়া ধোঁৱাৰ কুণ্ডলিত বিশ্বৰ আকাশ, মানুহবোৰ মাটিৰ পুতলা, যাৰে মন যায় ভাঙি পেলাই সিহঁতৰ চকুত পানী। নেতাবোৰ আহে আৰু যায়, খাটি খোৱা মানুহৰ বুকুৰ বেথা কোনেও বুজি নাপায়। আত্মকেন্দ্ৰিকতাৰ কুণ্ডলিত ৭ জনমলৈ বাঢ়ি থাকে মাথো সিহঁতৰ মাটি বাৰী আৰু ভেটি। হয়, আমাক এজন নেতা লাগে, যি কৃষকৰ জুহালত জ্বলাব লাগিব জুই, আৰ্তজনৰ মুখত হাঁহি, দেৱশিশুৰ কলৰৱত মুখৰিত কৰিব লাগিব সভ্যতাৰ পাঠশালা। হিন্দু মুছলিম শিখ ইছাই, বামুণ খুদিৰ আৰু নদাই ভদাই, সকলোকে ভাবিব লাগিব মানুহ। উপাসনা গৃহত কৰিব লাগিব মানৱতাৰ জয় জয়কাৰ, শেষ কৰিব লাগিব সভ্য সমাজৰ মিছা অহংকাৰ। হয়, আমাক এজন নেতা লাগে, যি কৰিব নোৱাৰে ৰাজনীতিৰ নিমিলা অংক, ভাষণৰ ফুলজাৰি নাইবা প্ৰতিশ্ৰুতিৰ বৰষুণ। যি দেশৰ বাবে দিব পাৰে প্ৰাণ, গাব পাৰে মাথো শোষিত দলিতৰ গান। হয়, আমাক এজন নেতা লাগে, যি সময়ত হ'ব পাৰে অহিংসাৰ পূজাৰী হৈ গান্ধীজী, সঁচা আজাদৰ বাবে নেতাজী, যি সলাই দিব আহি আমাৰ এন্ধাৰৰ পৃথিৱী, মচিবহি জনতাৰ চকুৰ পানী।